নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টোত ফ্লিপকাৰ্ট ৰিক্ৰুইটমেণ্ট 2025 ৰ এটা অভাৰভিউ লৈ আহিছো আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি আহি পৰিছে ৱৰ্ক ফ্ৰম হোম জব আপোনালোকৰ বাবে বহুখিনি পদ মুকলি হৈছে ইয়াতে আপোনালোকে ফ্লিপকাৰ্টৰ ফালৰ পৰা 4600 প্লাস ভেকেন্সি দেখিবলৈ পাব যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলো এপ্লাই কৰি ল'ব পাৰিব আৰু যি সকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশন প্ৰতিদিনে পাই থাকিবৰ বাবে তেনেহলে আহক দেৰি নকৰি আমি ফ্লিপকাৰ্ট ৰিক্ৰুইটমেণ্ট 2025 ৰ এটা অভাৰভিউ চাই লওঁ ইয়াতে অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে ফ্লিপকাৰ্ট আৰু টোটেল পোষ্টৰ সংখ্যা দিয়া হৈছে 4630 টাকৈ ভেকেন্সি মুকলি হৈছে ইয়াতে কোৱালিফিকেশন ইয়াতে 10th 12th আৰু গ্ৰেজুৱেট পাস কৰা সকলে এপ্লাই কৰিব পাৰিব বুলি কৈছে আপোনালোকে 10 পাস কৰিলেও এপ্লাই কৰিব পাৰিব 12 পাস কৰা সকলেও এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেচন পাস কৰা সকলেও এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব বিভিন্ন ধৰণৰ পদ মুকলি হৈছে আমি হেকত কেনে ধৰণৰ পদ মুকলি হৈছে পদখিনিৰ নাম কি সকলোখিনি আমি ডিটেইলছ আলোচনা কৰিম ভিডিঅটো হেকৰলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব সিলেকশন প্ৰসেছৰ কথা ইয়াত কোৱা হৈছে ইন্টাৰভিউ এণ্ড ডকুমেন্ট ভেৰিফিকেশন আপোনালোকৰ ইন্টাৰভিউ আৰু ডকুমেন্ট ভেৰিফিকেশনৰ যোগেদি সিলেকশন প্ৰসেছটো হ'ব আৰু অনলাইন এপ্লাই ডেট দিয়া হৈছে ইয়াতে 4th নৱেম্বৰ 2025 আৰু লাষ্ট ডেট দিয়া হৈছে 27th ডিসেম্বৰ 2025 আপোনালোকে 4 নৱেম্বৰৰ পৰা 27 ডিসেম্বৰ পৰ্যন্ত এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব বহুখিনি টাইম দিয়া হৈছে আপোনালোকৰ বাবে আৰু পোষ্ট এণ্ড ভেকেন্সিছৰ কথা কোৱা হৈছে টোটেল নং অফ পোষ্ট হৈছে 4600 প্লাস আমি দেখি আহিছো 4630 টা ভেকেন্সি মুকলি হৈছে আৰু ইয়াতে পদখিনিৰ নাম দিয়া হৈছে নেম অফ পোষ্ট কোৱা হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ ইমেইল সাপোৰ্ট এক্সিকিউটিভ কাস্টমাৰ সাৰ্ভিস সেল ডিপাৰ্টমেন্ট একাউন্টেন্ট সিকিউৰিটি অফিচাৰ পেকিং বয়জ ওয়্যাৰ হাউসকিপাৰ ফাইনান্স মেনেজাৰ গ্ৰেজুৱেট ট্ৰেইনি ইঞ্জিনিয়াৰ এণ্ড ইঞ্জিনিয়াৰ এনে ধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব আৰু এজ লিমিটৰ কথা কোৱা হৈছে আপোনালোক 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব হে সকল ক্যান্ডিডেটে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু এডুকেশনাল কোৱালিফিকেশনৰ কথা কোৱা হৈছে আপোনালোকক আগতে কোৱা হৈছে আপোনালোকে 10th 12th আৰু গ্ৰেজুৱেচন পাস কৰা সকলে এপ্লাই কৰি ল'ব পাৰিব যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পাস কৰা হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পে স্কেল বা আপোনালোকৰ স্যালাৰি কথা ইয়াতে দিয়া হৈছে আপোনালোকে 32700 ৰ পৰা 54500 পৰ্যন্ত এক্সপেক্টেড দিয়া হৈছে আপোনালোকে স্যালাৰি লাভ কৰিব পাৰিব ইয়াতে সিলেকশন প্ৰসেছ আপোনালোকৰ ইন্টাৰভিউ এণ্ড ডকুমেন্টেশনৰ যোগেদি আপোনালোকৰ সিলেকশন প্ৰসেছ হ'ব আৰু এপ্লিকেশন ফিজৰ কথা ক'বলৈ গ'লে আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফিজ নাই জেনাৰেল OBC EWS SC ST কোনো ধৰণৰ কেটেগৰীৰ বাবে আপোনালোকৰ এপ্লিকেশন ফিজ ইয়াতে দিয়া নাই আপোনালোকে এপ্লিকেশন ফিজ নিদিয়াকৈ আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যিসকলে এলিজিবল ক্যান্ডিডেট আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেট হয় আপোনালোকে অফিচিয়েল ৱেবছাইটটোত ভিজিট কৰি আপোনালোকে তাতে গৈ যিখন অনলাইন এপ্লিকেশন ফৰ্ম আছে তাতে গৈ আপোনালোকে ফিল আপ কৰি এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব ইন্টাৰেষ্টেড আৰু এলিজিবল সকলোৱে এপ্লাই কৰি ল'ব পাৰিব এপ্লিকেশন মোডটো যেহেতু অনলাইনে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু ইম্পৰ্টেন্ট ডেটছৰ কথা আকৌ ইয়াত কোৱা হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেট ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশন ফৰ্ম আপোনালোকৰ ষ্টাৰ্টিং ডেটটো হৈছে 4th নৱেম্বৰ 2025 আৰু লাষ্ট ডেটটো হৈছে 27 ডিসেম্বৰ 2025 আপোনালোকে 27 ডিসেম্বৰলৈকে এপ্লাই কৰি থাকিব পাৰিব ভিডিঅটো ইমানখিনি আছিল ডিটেইলছ যদি আপোনালোকৰ ভিডিঅটো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহৰ বাবে আৰু ভিডিঅটো হেকৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ